Good morning friends. আমি আজি ব্লগ কৰিছোঁ বহুত দিনৰ পিছত ব্লগ কৰিম বুলি কৈ মই পাহৰি যাওঁগৈ বৰ্তমান অলপমান ফ্ৰী হৈছোঁ আমি ফুৰিবও যাব ওলাইছোঁ আমি তিনিজনী পুনে যাম দাদাহঁতৰ তালৈ চ' ব্লগ কৰি থাকিম চাই থাকিব ব্লগটো বৰ্তমান এতিয়া আমি গাড়ীত আছোঁ এয়াৰপৰ্টলৈ যাওঁ আৰু বাকী জাৰ্ণিটোৰ ব্লগ কৰি থাকিম আৰু ইউ গাইজ এক্সাইটেড I'm excited to see Mami. য়েছ মি টু And Motorola. We love you too. ঠিক আছে চ' আমাৰ ট্ৰেভেলটো ষ্টাৰ্ট হ'ল যোৰহাট এয়াৰপৰ্টৰ পৰা যোৰহাটত আমি আহি পাই ফটাফট বেছি দেৰি ৰ'ব লগাও নহ'ল চেক ইন কৰিলোঁ চেক ইন কৰি আমি ফ্লাইটত উঠিলোঁ তাৰপিছতে ফ্লাইট টেক অফ কৰিলে আৰু যোৰহাটৰ পৰা আমাৰ ফ্লাইট আছিলে কলকাতালৈকে তাৰপিছত কলকাতাৰ পৰা আমাৰ কানেক্টিং ফ্লাইট আছে পুনেলৈকে চ' যোৰহাট টু কলকাতা আমাৰ জাৰ্ণিটো ভালেই হ'ল মানে টাইমতে আহি পালোঁ ভালকৈ আহি পেলাই আমাৰ একো প্ৰব্লেমো নহ'ল আৰু প্লাছ মানে লাগেজ চাগেজবোৰ আমি ল'বলগীয়া নহ'ল কাৰণ কি লাগেজ একদম সিহঁতে মানে ট্ৰান্সফাৰ কৰি দিছে The money of my আমি কলকাতা এয়াৰপৰ্টত ৰৈ আছোঁ এতিয়া আমাৰ বহুত টাইমেই লাগিব ফ্লাইটৰ কাৰণে 8টা বাজিব আমি অকণমান ফুড কৰ্টত আছোঁ ফুড কৰ্টত খাই লওঁ বাকী ব্লগ কৰি দেখি চাই দিব তাতে আমাৰ ৱেইটিং টাইমেই বহুত আছিলে আমি 4:30 মানত গৈ তাত পালোঁ তাৰপিছৰ পৰা আমাৰ ফ্লাইট আছে 8:30ত চ' তেতিয়ালৈকে আমি কি কৰিম আমি অলপমান এয়াৰপৰ্টতে ঘূৰিলোঁ ফুড কৰ্টত গ'লোঁ অলপ খাই মেলি ল'লোঁ ইফাল ইফাল কৰি পেলাই আৰু ভাগৰো লাগি আছে চ' সেইকাৰণে লাষ্টত আমি বোলো নাই আমি ৱেইটেই কৰি থাকোঁ বহি থাকোঁ মোবাইলত গেম চেম খেলিলোঁ কথা চথা পাতিলোঁ এনেকৈ টাইমটো পাৰ হ'ল 8টা বাজিলে 8টা বজাত আমাৰ বৰ্ডিং আছিলে কিন্তু ফ্লাইটখনৰ কিবা এটা টেকনিকেল ফল্ট থকাৰ কাৰণে অলপমান ফ্লাইটখন ডিলে হ'ল চ' আমাৰ বৰ্ডিঙে দেৰি হ'ল বৰ্ডিঙে আমাৰ মষ্টলি 8:40 মানত আমি কৰিছোঁ আৰু ফ্লাইটটো ফাইনেলি মানে উৰে মানে 9:30 মানেই হ'লগৈ চ' আমি গম পাইছোঁ আৰু আমাৰ আজি দেৰি হ'ব বুলি আমি তিনিটা ভাগৰে জোগৰে হ'লেও আমি পূৰা এক্সাইটেড আৰু আমি আহি পাম যে জাৰ্ণিটো মানে ষ্টাৰ্ট কৰিলে যেতিয়া ক'ৰবালৈ যাবলগীয়া থাকে তেতিয়া দেৰি চেৰি হ'লেও মানে বহুত এক্সাইটমেণ্টেই লাগি থাকে চ' ফাইনেলি বৰ্ডিং হ'ল বৰ্ডিং কৰি পেলাই আমি ফ্লাইটত উঠিলোঁ ফ্লাইট টেক অফো হ'ল 2.5 ঘণ্টা লাগে কলকাতাটো পুনে পাবৰ কাৰণে চ' আমি পুনে পাওঁতে আমাৰ অলম'ষ্ট 12টাই বাজিলে আমি লেণ্ড চেণ্ড কৰি বেগ চেগ লওঁ মানে চ' দাদা গৈছিলে দাদাই আমাক মানে তাৰপৰা লৈ আনিলে তাহাঁতৰ ঘৰলৈ চ' ফাইনেলি যেতিয়া লেণ্ড কৰিব হৈছে আমাৰ ইহঁতৰ এক্সাইটমেণ্ট ফুল্লি আৰু যে আমি পালোঁহি আহি ফাইনেলি আমি পামগৈ আৰু গোটেই দিনটো আমি ঘৰৰ পৰা 11:30তে ওলোৱা চ' গোটেই দিনটোৱে যায় জাৰ্ণি নামত বাট ষ্টিল মানে ফাৰ্ষ্ট টাইম আহিছোঁ মই পুনে পক্ষীপৰীৰো ফাৰ্ষ্ট টাইম হৈছে চ' আমি তিনিজনী বহুত এক্সাইটেড আছিলোঁ আৰু ফাইনেলি যেতিয়া আমি দেখিছোঁ ওপৰৰ পৰা লাইট চাইটবোৰ মানে লেণ্ড পাইছোঁহি আৰু আমাৰ বিৰাট বেছি ভাল লাগিছে চ' ফ্লাইটৰ পৰা আমি নামি দাদাও আহি পেলাই আমাক নিবৰ কাৰণে ৰাতি অলম'ষ্ট 12:30 মানেই হ'ল তাৰপিছত আমি চিধা তাহাঁতি য'ত থাকে ফ্লেটৰ পিনে আহিছোঁ মই ফাৰ্ষ্ট টাইম আহিছোঁ তো ইমান গম নাপাওঁ বাট এয়াৰপৰ্টৰ পৰা তাহাঁতৰ ফ্লেটলৈকে আমি পাওঁ মানে 1 hour 20 minutes মান লাগি গ'ল চ' আমি ঘৰ যেতিয়ালৈকে পালোঁ মানে অলম'ষ্ট 1:30মান বাজিলে আৰু শুওঁতে 2টা মানেই বাজিলে চ' সেইবিলাক ভ্লগ নকৰিলোঁ কাৰণ কি আমি চব ভাগৰি আছিলোঁ বাকী নেক্সট দিনাৰ পৰা কি হ'ল আপোনালোকক নেক্সট ভ্লগত দেখাই থাকিম চাই থাকিব ভ্লগটো আৰু এইকেইদিন পুনেত যিমান দিন থাকিম ভ্লগছ কৰি থাকিম চ' ফ'ল' কৰিব আৰু যদি ভ্লগছবিলাক চাই ভাল পায় শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো বাই ফৰ নাও গাইজ গুড নাইট